হয়, আমি সকলোৱে জানো যে জুবিন গাৰ্গ আত্মবিশ্বাসী আছিল, কিন্তু তেওঁ অহংকাৰী নাছিল। বৰঞ্চ সময়ৰ লগে লগে তেওঁ আমাৰ অসমীয়া জাতিৰহে অহংকাৰ হৈ পৰিল। আমি সকলোৱে তেওঁক লৈ গৰ্বিত। আমি গৰ্বিত যে আমি সকলো জুবিন দেশৰ মানুহ। আৰু সেই জুবিন গাৰ্গৰে অন্য এটি খুব জনপ্ৰিয় গীত লৈ এইবাৰ মঞ্চলৈ আহিছে আমাৰ অৰ্চনা অধিকাৰী। অৰ্চনা অধিকাৰীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজি এই অনুষ্ঠানত তেওঁক সশ্ৰদ্ধ শ্ৰদ্ধা জনাই তেওঁৰ এটি অতি প্ৰিয় সকলোৰে প্ৰিয় গীত গাবলৈ ওলাইছোঁ। মই ট্ৰেক অবিহনে গাইছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, সুবিখালে মন বেজাৰে পাৰ পাহি, শুনিল সাগৰ সাৱৰি মেলি যোন আকৌ তৰাৰ বেলা, দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, মেঘৰ বিষাদ বিজুলীৰ যত খেলা পোৱা গধূলিৰে ৰং, মেঘৰ বিষাদ বিজুলীৰ যত খেলা পোৱা গধূলিৰে ৰং, দিয়া মোক দিয়া সুবিখাৰে মন আগুৱাই মৰণৰ ভয়, দিয়া মোক দিয়া সুবিখাৰে মন আগুৱাই মৰণৰ ভয়, দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, আগুৱাই মুদ্দাৰ সাগৰ ধুমুহাৰে গৰ্জন, আগুৱাই মুদ্দাৰ সাগৰ ধুমুহাৰে গৰ্জন, বলিয়া মৰুভূমি দুখৰে আৱৰা, পৰ্বত শিখৰে থাকি হৃদয় জুৰি, দিয়া মোক দিয়া আকাশৰ দৰে দিয়া। ধন্যবাদ। ধন্যবাদ অৰ্চনা অধিকাৰী। এইবাৰ মঞ্চলৈ আমি সৈকত ৰাউতক আমন্ত্ৰণ জনাইছোঁ। এটি কবিতা আবৃত্তি কৰিব সৈকত ৰাউতে। এয়া মঞ্চত সৈকত ৰাউত। মোৰ হোষ্টেল লাইফত যেতিয়া ইউথ ফেষ্টিভেল হৈছিল, তেতিয়া জুবিন গাৰ্গ দাই এইটো কবিতা আবৃত্তি কৰিছিল আমাৰ প্ৰগ্ৰামত। তুমি কি বুজিবা কবি জুবিন গাৰ্গ। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা আজিৰ আধুনিকা নাৰী তুমি। হয়তো তুমি ল্যাপটপত গেম খেলা, ট্যাবলেটত ব্রাউজ কৰা। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা কি শিৰা কি উপশিৰা। তোমার বাৰু মনত পড়েনি মির্জার সেই বাস স্ট্যান্ডৰ কথা, চেপত খোৱা ভেজ পকোড়া, অথবা সোণাপুৰৰ রোজ ভ্যালি রিজর্টর ট্রেডিশনাল ফুড। আহ বৰ আমনি কৰে। নিতৌ ফেসবুক টুইটারত তোমার সার্চ করো LOL, হয়তো ফেক প্রোফাইল খুলি তুমি চাটিং করা। উফ, মিছাতে দিনবোৰ পাৰ কৰিছো তোমাৰ পিছত দৌৰি। দুভাগ ৰাতি যেতিয়া অৰুণি টানি তুমি আহিছিলা তোমাৰ ভাল পোৱা ডিলিট কৰিবলৈ, নীলিপ কুমাৰৰ দৰে
440 ভোল্টৰ কদম উলিয়াই বুকুৰ তেজৰে কবিতা লিখা নাছিলো জুবিন গাৰ্গৰ দৰে হিয়া ভাগে গোৱা নাছিলো হেৰবাহী তোক বৰ ভাল পাওঁ দেই সালা বুকুৰ হাৰ্ডিক্সে ফৰমেট হৈ গ'ল যাবৰ পাৰো তুমি যে কৈ গৈছিলা তোমাতকে হেন ভাল ছোৱালী মোৰ বাবে ৰৈ আছে তুমি জানানে মইতো যন্ত্ৰ নহয় মোৰ হৃদয়তো ব্লুটুথ নাই নিউ ডিভাইস চাৰ্জ কৰিবলৈ কৃষ্ণাক্ষী বৰুৱা তুমি কি বুজিবা কি শিৰা কি উপশিৰা যতে আছা কুহলে থাকা ধন্যবাদ ধন্যবাদ সৰ্ব খুব সুন্দৰ আবৃত্তিৰ কাৰণে আগলৈও এইদৰে আমাক আপলোড কৰিবা বুলি আশা ৰাখিলোঁ জুবিনৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰা ব্যক্তিত্ব আছে তেওঁ মানুহক প্ৰকৃতি কিমান ভাল পাইছিল তাৰ কথা ভাবিলে আচৰিত হওঁ এবাৰ জুবিনৰ আগেয়ে মই কৈছোঁ জুবিনৰ পিতৃয়ে লিখা কিতাপখনত এটা কথা উল্লেখ আছিলে যে এবাৰ তেওঁ হাজোৰ ফালৰ পৰা আহি থাকোঁতে বজাৰত দেখা পালে কাছ এটা কাছটো হানি কুচি মানে তেজ বিৰিঙি আছে তেওঁ ১৮০০ টকাৰে কাছটো কিনি আনিলে আনি পেলাই স্প্ৰিং ভেলী ৰিজৰ্টৰ পুখুৰীত মেলি দিলে সেই কাছটো আজিও আছে এবাৰ কি হ'ল আহি থাকোঁতে গাড়ীত মানে গাড়ীৰ আগত এটা কুকুৰা পোৱালি পৰিলে মুৰ্গীৰ পোৱালি মুৰ্গী পোৱালিটো উঠাই নিলে দেখিছে আহত হৈছে তাক ভৰিখন অকণমান হেৰি হ'ল জুবিনে উঠাই নিলে আনি পেলাই তাক চিকিৎসা কৰিলে ভাল হ'ল আৰু সেই কুকুৰাটোক জেপত ভৰাই পেলাই ফুৰি পাইছিলোঁ মাজত দেখা এইটো চাওঁ এইটো কুকুৰা মই ডাঙৰ কৰিলোঁ জেপত লৈ ফুৰিছে জুবিনে আৰু বাকী তেনেধৰণৰ কাহিনীৰ বাবে আমাৰ ইউটিউবৰ ভিডিঅ'বোৰটো আছে যাৰ হওক এতিয়া মই আমন্ত্ৰণ কৰিছোঁ পিংকু কলিতা তেওঁৰ এটা ডান্সৰ ক্লাব
ধন্যবাদ পিংকু চৌধুৰী সঁচাকৈ এটি অতি ধুনীয়া নৃত্য অনুষ্ঠানেৰে আমাক মুগ্ধ কৰাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ আৰু জুবিন দা আপোনাক হেৰুৱাবলৈ আমি প্ৰস্তুত নাছিলোঁ কেতিয়াও নহ'ম আৰু আমি বিশ্বাস কৰোঁ আপুনি ঘূৰি আহিব আমি বাট চাম আপোনাৰ বাবে এইবাৰ আন এটি গীতৰ অনুষ্ঠান লৈ মঞ্চলৈ আহি আছে আমাৰ সকলোৰে মৰমৰ ছয়নিকা ৰয় এইবাৰ মঞ্চত গীতৰ শৰাই পৰিৱেশন কৰিব ছয়নিকা ৰয়